তুমি নিজে পলাব লাগিব কিন্তু যেতিয়া মুছলমান উত্তেজনা হৈ যাব যেতিয়া আমাৰ মুছলিম সাহিত্য শাসিত পৰিষদৰ পৰা আমি আৰম্ভ কৰিম তেতিয়া কিন্তু তুমি অসম এৰি পলাবা এইটো তোমাক মই ৱাৰ্নিং দিছো অকেই দিছো কিন্তু চলিয়া আইন শৃংখলা চলিয়া তোমাক কিন্তু মই ৱাৰ্নিং দিছো লাচি থানাৰ নেতা শৃংখল চলিহাক প্ৰাক্তন বিধায়কে হুংকাৰ দিলে যে যদি মিয়া একগোট হ'বলগীয়া হয় তেতিয়াহ'লে শৃংখল চলিহাই অসম এৰি যাব লাগিব। নমস্কাৰ, জীৱন জিন্দাবাদ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যদি নতুনকৈ কোনোবা চেনেলটোত ভিজিট কৰি আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। হয়, বীৰ লাচি থানাৰ নেতাক হুংকাৰ দিছে এজন প্ৰাক্তন বিধায়কে যে যদি মিয়া সকলো একগোট হয় তেতিয়াহ'লে শৃংখল চলিহায়ে অসম এৰি যাব লাগিব, লগতে বীৰ লাচি থানাৰ নেতা সকলোৱে যাব লাগিব অসম এৰি। এই হুংকাৰ অকল হুংকাৰেই নহয়, লগতে ৱাৰ্নিং দি দিছে যাতে মিয়া খেদা বন্ধ কৰে বা মিয়া খেদিব নোৱাৰে। তেতিয়াহ'লে মিয়া একগোট হ'লে শৃংখল চলিহাও এই অসম এৰি যাব লাগিব। গতিকে বলক পলম নকৰি প্ৰাক্তন বিধায়কজনে শৃংখল চলিহা বা বীৰ লাচি থানাক কি ক'লে সেই ভিডিঅ'টোৰ মাজলৈকে যাওঁ। শৃংখল চলিহাক অসমৰ পৰা খেদিব মিয়াই এই হুংকাৰ দিছে মিয়াৰ এজন প্ৰাক্তন বিধায়কে। এই মুহূৰ্তত জনাইছো ডাঙৰ খবৰ, শৃংখল চলিহাক অসমৰ পৰা খেদা হ'ব, অসমৰ পৰা খেদা হ'ব শৃংখল চলিহাক। এই কথা উল্লেখ কৰিছে এজন জনপ্ৰতিনিধিয়ে, প্ৰাক্তন জনপ্ৰতিনিধিজনে হুংকাৰ দিছে মিয়াই যদি জাগ্ৰত হ'বলগীয়া হয় তেতিয়াহ'লে শৃংখল চলিহা অসমৰ পৰা খেদা হ'ব। শৃংখল চলিহা যিহেতুকে অসমত উজনি অসমত মিয়া সম্প্ৰদায়ক টাৰ্গেট কৰি বিশেষ মন্তব্য কৰি আছে আৰু উজনি অসম এৰিবলৈ শৃংখল চলিহাই মিয়াক হুংকাৰ দিছে, তেনে সময়তে শৃংখল চলিহাক খেদা হ'ব অসমৰ পৰা। এই কথা কৈছে এগৰাকী প্ৰাক্তন বিধায়কে। এই মুহূৰ্তত জনাইছে এক গুৰুত্বপূৰ্ণ খবৰ, এবাৰ শৃংখল চলিহা উদ্ভণ্ডালি সহ্য কৰা নহ'ব, শৃংখল চলিহাক খেদা হ'ব অসমৰ পৰা। এই হুংকাৰ দিছে মিয়াই যদি জাগ্ৰত হ'বলগীয়া হয় তেতিয়াহ'লে অসমত শৃংখল চলিহাৰ লগতে বীৰ লাচি থানাৰ সদস্যসকল অসমত থাকিব নোৱাৰিব বুলি মন্তব্য কৰিছে। এই মুহূৰ্তত ডাঙৰ খবৰ, শৃংখল চলিহাক অসমৰ পৰা খেদিব মিয়াই। এই হুংকাৰ দিছে এগৰাকী প্ৰাক্তন বিধায়কে। এই মুহূৰ্তত ডাঙৰ খবৰ আহিছে, শৃংখল চলিহাক যদিহে অসমৰ মিয়াসকলে আন্দোলন কৰে তেতিয়াহ'লে অসমত থাকিব নোৱাৰিব শৃংখল চলিহাই। এই মন্তব্য কৰিছে এগৰাকী প্ৰাক্তন বিধায়কে। এই মুহূৰ্তত ডাঙৰ খবৰ, ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰে এক মন্তব্য কৰিছে যে মিয়াসকল যদি জাগ্ৰত হয় তেতিয়াহ'লে অসমত শৃংখল চলিহা থাকিব নোৱাৰিব, বীৰ লাচি থানা থাকিব নোৱাৰিব, তেনেধৰণৰ মন্তব্য কৰিছে। আনফালে উজনি অসমত যদিহে মিয়াই বজাৰ বা পেটৰ তাৰণাতহে উজনি অসমত মিয়াসকল বসবাস কৰি আছে, কোনো কাৰণত পেটৰ তাৰণাত থাকিহে মিয়াসকল উজনি অসমত থাকে। এই মন্তব্য কৰিছে উজনি অসমৰ পৰা যদি মিয়া এজনো খেদিবলগীয়া হয় বা উজনি অসমৰ এৰে তেতিয়াহ'লে শৃংখল চলিহাই অসম এৰিব লাগিব, শৃংখল চলিহাক অসমৰ পৰা খেদা হ'ব। মিয়াই আন্দোলন কৰিলে কিন্তু বেয়া হ'ব, নামনি অসমক ভাগ ভাগ কৰা হ'ব। এই কথা দিছে, এই হুংকাৰ দিছে ধুবুৰীৰ এগৰাকী প্ৰাক্তন বিধায়কে। লগতে কৈছে মিয়াই যদি আন্দোলন কৰিবলৈ হয় তেতিয়াহ'লে অসমত শৃংখল চলিহা থাকিব নোৱাৰিব। শৃংখল চলিহাই যিদৰে উজনি অসমত মিয়া খেদা অভিযান আৰম্ভ কৰিছে বা মিয়া খেদাৰ যি পৰিকল্পনা কৰিছে, সেই যদি পৰিকল্পনা আৰু বৰ্তি থাকে, যদি এনেদৰে চলি থাকে তেতিয়াহ'লে শৃংখল চলিহাক অসমৰ পৰা বিতাড়িত কৰা হ'ব, শৃংখল চলিহাক অসমৰ পৰা খেদা হ'ব। মিয়া যিধৰণে উগ্ৰমূৰ্তি ধৰিব ৰক্ষা নাপাব, মিয়া স্বায়ত্তশাসিত পৰিষদৰ লোকে যদি আন্দোলন কৰিবলৈ হয় তেতিয়াহ'লে শৃংখল চলিহা অসমত থাকিব নোৱাৰিব, শৃংখল চলিহা অসমৰ বাহিৰলৈ খেদি পঠিয়াব পৰা হ'ব। এনেধৰণৰ মন্তব্য কৰিছে এগৰাকী বিধায়কে। এই মুহূৰ্তত প্ৰাক্তন বিধায়কে এই মন্তব্য কৰিছে। ধুবুৰীৰ এগৰাকী প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰে মন্তব্য কৰিছে এইবাৰ যে শৃংখল চলিহাক অসমৰ পৰা খেদা হ'ব, অন্যথা শৃংখল চলিহাই যিদৰে উজনি অসমত মিয়াৰ বিৰুদ্ধে গৰজি উঠিছে,
উজনি অসম এৰিবলৈ এসপ্তাহৰ সময় বান্ধি দিছিলে শৃংখল চলিহাই সেই শৃংখল চলিহাৰ বিৰুদ্ধে যদি মিয়াই আন্দোলন কৰে বা ধৰ্ণা দিয়ে তেতিয়াহ'লে অসমত শৃংখল চলিহা থাকিব নোৱাৰিব বুলি মন্তব্য কৰিছে আমি প্ৰথমতে সেই মন্তব্যটো শুনাই ল'ব বিচাৰিছোঁ যিটো মন্তব্য প্ৰাক্তন বিধায়ক তথা ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰসুল হক বাহাদুৰে মন্তব্য কৰিছে সেই মন্তব্যটো শুনাই লৈছোঁ লেবাৰী কাম কৰি আছে উজনত যদি তুমি আমাৰ দুখীয়া মুছলমান ল'ৰা পেটৰ যন্ত্ৰণাত উজনিত লেবাৰী কাম কৰি আছে ড্ৰেইন চাফ কৰি আছে কাম কৰি আছে সেইসকলৰ ওপৰত তুমি অত্যাচাৰ কৰি আছা তুমি বাংলাদেশী খেদা কোনো আপত্তি নাই বাংলাদেশী তুমি বাংলাদেশী মুছলমান কিয় কোৱা মিয়া মুছলমান কিয় কোৱা হা তুমি কোৱা বাংলাদেশী আমি ইয়াৰ পৰা খেদিম উজনিৰ পৰা বাংলাদেশী খেদিম আমিও নামনিৰ পৰা বাংলাদেশী খেদিম তুমি কি কৰি আছা আমাৰ জাতিটোক টাৰ্গেট কৰি আছা মুছলমানক টাৰ্গেট কৰি আছা মুছলমানৰ নাম লৈ আছা এইটো কিন্তু ঠিক হোৱা নাই তুমি নিজে পলাব লাগিব কিন্তু যেতিয়া মুছলমান উত্তেজনা হৈ যাব যেতিয়া আমাৰ মুছলিম সাহিত্য শাসিত পৰিষদৰ পৰা আমি আৰম্ভ কৰিম তেতিয়া কিন্তু তুমি অসম এৰি পলাবা এইটো তোমাক মই ৱাৰ্ণিং দিছো অকেই দিছো কিন্তু চলিয়া আইন কি শৃংখলা চলিয়া তোমাক কিন্তু মই ৱাৰ্ণিং দিছো সাৱধানে থাকিবা এনেকৈ অত্যাচাৰ নকৰিবা মুছলমানৰ ওপৰত উজনত যদি কোনো মুছলমান দুখীয়া ৰাইজক যদি অত্যাচাৰ কৰা হয় বাৰ কিন্তু তুমি এইবিলাক কথা কৈ আছা তেতিয়াহ'লে কথাটো কিন্তু বেছি ভাল নহ'ব নামনিত কোনো বেলেগ শুনিবলৈ পালে শৃংখল চলিহাক সাৱধানে থাকিবলৈ কৈছে শৃংখল চলিহাক সাৱধানে থাকিবলৈ কৈছে শৃংখল চলিহাই মিয়াৰ বিৰুদ্ধে কথা নকব মুছলমানক টাৰ্গেট নকৰিব এই মন্তব্য কৰিছে এগৰাকী ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰসুল হক বাহাদুৰে AIUDFৰ বৰ্তমানৰ নেতাগৰাকীয়ে শৃংখল চলিহাক সকিয়নি দিছে উদ্ভণ্ডালি নচলাব শৃংখল চলিহা উজনি অসমে নহয় কেৱল সমগ্ৰ অসম এৰিব লাগিব যদিহে মিয়াই অসমত আন্দোলন কৰিবলৈ হয় মিয়া স্বায়ত্তশাসিত পৰিষদে যদি অসমত আন্দোলন কৰিবলৈ হয় তেতিয়াহ'লে উজনি অসমে নহয় সমগ্ৰ অসম এৰিব লাগিব শৃংখল চলিহা বীৰ লাচিত সেনাৰ লগতে যিসকলে মিয়াৰ বিৰুদ্ধে অসমত আন্দোলন কৰি আছে উজনি অসমত মিয়া খেদাৰ যি আন্দোলন কৰিছে সেইসকল উজনি অসমৰ লগতে সমগ্ৰ অসম এৰিব লাগিব এই মন্তব্য কৰিছে এগৰাকী প্ৰাক্তন বিধায়কে আমি জনাই আছো শৃংখল চলিহা উজনি অসম এৰিব লাগিব নেকি বা শৃংখল চলিহাক অসম এৰা হ'ব এই মন্তব্য কৰিছে যদিহে শৃংখল চলিহাই আৰু উত্তেজিত মন্তব্য কৰে তেতিয়াহ'লে অসমত থাকিবলৈ দিয়া নহ'ব শৃংখল চলিহাক এই মন্তব্য কৰিছে এগৰাকী প্ৰাক্তন বিধায়কে ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰসুল হক বাহাদুৰে কৈছে যদিহে আগন্তুক সময়ত বা আগন্তুক দিনত অধিক উত্তেজনাপূৰ্ণ